আমি আজি আৰম্ভ কৰিব ওলাইছোঁ সপ্তম শ্ৰেণী গণিতৰ অনুশীলনী 2C গণিতকেইটা। প্ৰথম প্ৰশ্নটো দিয়া আছে তলৰ প্ৰতিটো ভগ্নাংশৰে চাৰিটাকৈ গুণিতক নিৰ্ণয় কৰা। ভগ্নাংশৰ গুণিতক উলিয়াবলৈ আমি লবৰ এটা গুণিতক ল'ব লাগিব আৰু হৰৰ এটা গুণনীয়ক ল'ব লাগিব। গুণনীয়ক মানে হৈছে উৎপাদক। প্ৰথম প্ৰশ্নটো দিয়া আছে 9/7, গতিকে 9ৰ আমি গুণিতক ল'ব লাগিব। 9ৰ গুণিতকবিলাক হৈছে 9, 18, 27। ঠিক তেনেকৈ 7ৰ গুণনীয়ক হৈছে 1 আৰু 7। এতেকে 9/7ৰ চাৰিটা গুণিতক হ'ব। আমি 9 অনলি লিখিব পাৰোঁ। ঠিক তেনেকৈ 18/7 লিখিব পাৰোঁ বা 9/7 লিখিব পাৰোঁ আৰু 27/7 লিখিব পাৰোঁ। এইবোৰ হৈছে 9/7ৰ গুণিতক। ছেকেণ্ড কুৱেশ্যনটো দিয়া আছে 15/8। ইয়াত আমি 15ৰ গুণিতক ল'ব লাগিব। 15ৰ গুণিতক 15, 30, 45 এইবোৰ হ'ব। ঠিক তেনেকৈ 7ৰ এইটো 8 হ'ব লাগিছিল। 8ৰ গুণনীয়ক অৰ্থাৎ 8ৰ উৎপাদক 1, 2, 4 আৰু 8। এতিয়া 15/8ৰ গুণিতক হ'ব 15। ঠিক তেনেকৈ 15/2 লিখিব পাৰোঁ, 15/4 হ'ব পাৰে, 15/8। এইবোৰ হৈছে 15/8ৰ গুণিতক। 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে 12/17। 12ৰ গুণিতকবিলাক হ'ল 12, 24, 36। ঠিক তেনেকৈ 17ৰ গুণনীয়ক অৰ্থাৎ উৎপাদকবিলাক হ'ল 1 আৰু 17। এতিয়া 12/17ৰ গুণিতকবোৰ হ'ব 12, 12/17, 24/17, 36/17। এইবোৰ হ'ব 12/17ৰ গুণিতক। 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে এক সমস্ত 6/1। ইয়াক আমি প্ৰথমতে অপকৃত কৰি লৈছোঁ। অপকৃত কৰিলে হ'ব 6/7। এতিয়া 7ৰ গুণিতক হৈছে 7, 14, 21 এইবোৰ। আৰু 6ৰ গুণনীয়ক হৈছে 1, 2, 3 আৰু 6। এতিয়া 7/6ৰ গুণিতকবোৰ হ'ব অনলি 7টো হ'ব। ঠিক তেনেকৈ 7/2 হ'ব, 7/3, 14/3। এইবোৰ হ'ব 7/6ৰ গুণিতক। 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে 20/8। 20ৰ গুণিতকবোৰ হৈছে 20, 40, 60 এইবোৰ। ঠিক তেনেকৈ 8ৰ গুণনীয়কবিলাক হ'ল 1, 2, 4 আৰু 8। এতিয়া 20/8ৰ গুণিতকবিলাক হ'ব 20, 20/4, 20/8, 40/8 এইবোৰ হ'ব। 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে তলৰ ভগ্নাংশ গোটৰ প্ৰত্যেকৰে চাৰিটাকৈ সাধাৰণ গুণিতক উলিওৱা। ভগ্নাংশৰ সাধাৰণ গুণিতক উলিয়াবলৈ আমি লববিলাকৰ সাধাৰণ গুণিতক ল'ব লাগিব আৰু হৰবিলাকৰ সাধাৰণ গুণনীয়ক ল'ব লাগিব। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে 3/4 আৰু 5/6। ইয়াত আমি 3 আৰু 5ৰ সাধাৰণ গুণিতক ল'ব লাগিব আৰু 4 আৰু 6ৰ সাধাৰণ গুণনীয়ক ল'ব লাগিব। 3 আৰু 5ৰ সাধাৰণ গুণিতক হৈছে 15, 30 এইবোৰ হয়। ঠিক তেনেকৈ 4 আৰু 6ৰ সাধাৰণ গুণনীয়ক হৈছে 1 আৰু 2। এইকেইটা হ'ব সাধাৰণ গুণনীয়ক। এতেকে 3/4 আৰু 5/6ৰ সাধাৰণ গুণিতক হ'ব 15। আমি 15/1 লিখিব পাৰোঁ, কিন্তু হৰত 1 নিলিখিলেও হয়। 15 হ'ব, এটা 30 হ'ব। ঠিক তেনেকৈ 15/2 হ'ব আৰু 30/2 হ'ব। এইকেইটা হৈছে ইয়াৰ সাধাৰণ গুণিতক। আমি আকৌ লিখিব পাৰোঁ, যদি 3 আৰু 5ৰ সাধাৰণ গুণিতক 45 লিখিব পৰা যায়। ঠিক তেনেকৈ
45/2 এইটো এটা সাধাৰণ গুণিতক হ'ব কাৰণ ইয়াত আমি 30/2 যে লিখিছোঁ এইটো যদি কেনচেল আউট কৰোঁ তেতিয়াহ'লে 15 হ'ব এইটো একেই হৈ গ'ল সেইকাৰণে 45/2 আৰু এটা গুণিতক লিখিব পাৰি সাধাৰণ গুণিতক লিখিব পাৰি 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে 8/5 আৰু 7/9 8 আৰু 7ৰ সাধাৰণ গুণিতকবোৰ হ'ল 56 112 168 224 5 আৰু 9ৰ সাধাৰণ গুণনীয়ক হৈছে 1 এতিয়া 8/5 আৰু 7/9ৰ সাধাৰণ গুণিতকবিলাক হ'ব 56 112 168 আৰু 224 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে 2 সমস্ত 6 ভাগৰ 1 আৰু 3 সমস্ত 8 ভাগৰ 1 এতিয়া মিশ্ৰ ভগ্নাংশটো যেতিয়া আমি অপ্ৰকৃত কৰি ল'লোঁ তেতিয়া হ'ল 6 ভাগৰ 13 6 দুগুণ 12 আৰু 1 যোগ কৰিলে 13 হৈ যাব গতিকে 6 ভাগৰ 13 আৰু ঠিক তেনেকৈ 8 সমস্ত এইটো হ'ব 8 ভাগৰ 25 8 3 দুগুণ 24 আৰু 1 যোগ কৰিলে 25 এতিয়া 13 আৰু 25ৰ সাধাৰণ গুণিতক আমি ল'ব লাগিব 13 আৰু 25ৰ সাধাৰণ গুণিতকবোৰ হ'ল 325 650 আৰু 975 6 আৰু 8ৰ সাধাৰণ গুণনীয়ক ল'ব লাগিব 6 আৰু 8ৰ সাধাৰণ গুণনীয়ক হৈছে 1 আৰু 2 এতেকে 2 সমস্ত 6 ভাগৰ 1 আৰু 3 সমস্ত 8 ভাগৰ 1ৰ সাধাৰণ গুণিতকবোৰ হ'ব 325 325/2 975/2 আৰু অকল 975 এইকেইটা আমি গুণিতক হিচাপে লিখিব পাৰোঁ 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে 11/12 আৰু 22/15 11 আৰু 22ৰ সাধাৰণ গুণিতকবোৰ হ'ল 22 44 66 এইবোৰ হ'ব সাধাৰণ গুণিতক ঠিক তেনেকৈ 12 আৰু 15ৰ সাধাৰণ গুণনীয়কবিলাক হৈছে 1 আৰু 3 এতেকে 11/12 আৰু 22/15ৰ সাধাৰণ গুণিতকবোৰ হ'ব 22 66 44 এইবিলাক চব হ'ব 66/2 এইটোও হ'ব এইবিলাক হ'ল সাধাৰণ গুণিতক 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে 1 সমস্ত 2 ভাগৰ 1 3 ভাগৰ 7 আৰু 4 ভাগৰ 3 ইয়াত আমি যিটো মিশ্ৰ ভগ্নাংশ হৈ আছিল তাক প্ৰথমতে অপ্ৰকৃত কৰি ল'লোঁ আৰু সেইটো হৈ গ'ল 2 ভাগৰ 3 এতিয়া আমি 3 7 আৰু 3ৰ সাধাৰণ গুণিতক ল'ব লাগিব সাধাৰণ গুণিতকবোৰ হৈছে 21 42 আৰু 63 এইকেইটা হ'ল 3 আৰু 7ৰ সাধাৰণ গুণিতক ঠিক তেনেকৈ 2 3 আৰু 4 এইবিলাকৰ আমি সাধাৰণ গুণনীয়ক ল'ব লাগিব সাধাৰণ গুণনীয়ক হৈছে মাত্ৰ 1 এতেকে 1 সমস্ত 2 ভাগৰ 1 3 ভাগৰ 7 আৰু 4 ভাগৰ 3ৰ সাধাৰণ গুণিতক হ'ব 21/1 হ'ব লাগে কিন্তু হৰত 1 যিহেতু নিলিখে অকল 21 হ'ব 42 63 আৰু এটা সাধাৰণ গুণিতক আমি 84 লিখিব পাৰোঁ গতিকে সাধাৰণ গুণিতক 84টো হ'ব